খেলৰ লগত জড়িত কিছুমান নজনা কথা জানি লওঁ আহক আৰু মোৰ চেনেল জাগো হিন্দু ছাবস্ক্ৰাইব কৰিব। বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? ধনুৰ্বিদ্যা। অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? 4 বছৰৰ মূৰত। আধুনিক অলিম্পিকৰ পিতৃ কোন? বেৰন পিয়েৰ ডি কুবাৰ্টিন। অপশ্যন নম্বৰ এ। প্ৰথম এছিয়ান গেমছ কেতিয়া আৰম্ভ হৈছিল? অপশ্যন নম্বৰ এ, নতুন দিল্লীত। কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ভোগেশ্বৰ বৰুৱাৰ দিনত। ভাৰতৰ জাতীয় খেল কি? হকী। অপশ্যন নম্বৰ চি, হকী। হকী খেলৰ জন্মস্থান ক'ত? বি, ভাৰতত। দবা খেলৰ উৎপত্তি ক'ত হৈছিল? নম্বৰ বি, ভাৰতত। হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ বি, ধ্যান চান্দ। কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতত কিংবদন্তি পুৰুষ বুলি কোৱা হয়? অপশ্যন নম্বৰ চি, ছাৰ ডন ব্ৰেডমেন। ক্ৰিকেট খেলৰ জন্মস্থান ক'ত? বি, ইংলেণ্ডত। প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? অপশ্যন নম্বৰ ডি, ইংলেণ্ডত 1975 চনত। বৰ্তমানলৈ বিশ্বকাপ ক্ৰিকেট খেলত কোনখন দেশে অধিকতম বিজয়ী হৈছে? অষ্ট্ৰেলিয়া, 5 বাৰ। বিশ্বকাপ ক্ৰিকেট খেল কিমান বছৰৰ মূৰত হয়? চি, 4 বছৰৰ মূৰত। বিশ্বৰ কোনজন খেলুৱৈ এদিনীয়া আৰু টেষ্ট খেলত সৰ্বাধিক ৰান আৰু শতক অৰ্জন কৰিছে? এ, শচীন তেণ্ডুলকাৰ। বাস্কেটবলৰ জন্মস্থান ক'ত? বি, আমেৰিকা। টেনিছ খেলৰ জন্মভূমি ক'ত? এ, ফ্ৰান্সত। অতি কম বয়সতে 21 বছৰত অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী খেলুৱৈৰ নাম কি? চি, পি সিন্ধু। অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন? ডি, মেৰী ডিচুজা। অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈ কিমানবাৰ স্বৰ্ণ পদক লাভ কৰিছে? এ, 8 বাৰ। বিশ্বকাপ ফুটবলৰ আয়োজক ফিফাৰ ভাষাটো কি? এ, স্পেনিছ। বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ কোন? এ, চেতন শৰ্মা। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন? চি, লাভলীনা বৰগোহাঁই। অলিম্পিকত অংশগ্ৰহণ কৰি পদক অৰ্জনেৰে অসমৰ ক্ৰীড়া জগতত গৌৰৱান্বিত কৰা অসমীয়া খেলুৱৈগৰাকী কোন? অপশ্যন নম্বৰ ডি, লাভলীনা বৰগোহাঁই। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি একমাত্ৰ স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? চি, নীৰজ চোপ্ৰা। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাই কোনবিধ খেলত জেভলিন থ্ৰ'। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি ভাৰোত্তোলক ৰূপত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? অপশ্যন নম্বৰ চি, মীৰাবাই চানু। ডি, মীৰাবাই চানু। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা মল্লযুঁজত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? অপশ্যন নম্বৰ এ, ৰবি কুমাৰ দহিয়া। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি মল্লযুঁজত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? বি, বজৰং পুনিয়া। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? এ, পি সিন্ধু। বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট সংস্থাটোৰ নাম কি?
বি BCCI। অসমৰ জয়ন্ত তালুকদাৰ তলত দিয়া কোনবিধ খেলৰ লগত জড়িত? এ আৰ্চাৰী। এককভাৱে অলিম্পিকত খেলত ভাৰতৰ কোন ব্যক্তিয়ে স্বৰ্ণ পদক লাভ কৰিছে? এ অভিনৱ বিন্দা। সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? এ ফুটবল খেলৰ লগত। বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? অপশ্যন নম্বৰ এ ফুটবল খেলৰ লগত। 2019 বৰ্ষত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ ক্ৰিকেটৰ চূড়ান্ত বিজয়ী দলটো কোন? অপশ্যন নম্বৰ বি